ভোগালীৰ উৰুকা নিশালৈ মাজত মাত্ৰ এটা ৰাতি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি শেষ ৰাতিলৈকে ভেলাঘৰ নিৰ্মাণ। প্ৰতি বছৰৰ দৰে নিকিনি খোৱা গাঁৱৰ যুৱকসকলে এইবাৰো ভেলাঘৰ নিৰ্মাণ কৰিছে যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিয়ে বাৰুকৈয়ে আমনি কৰিছে। গাঁৱৰে দুজন জ্যেষ্ঠ ব্যক্তি হেৰুৱাই যোৱাত উৎসাহ কম যদিও পৰম্পৰা ৰক্ষা কৰিছে যুৱকসকলে। হিম চেঁচা ঠাণ্ডাকো নেওচি ভোগালীৰ উৰুকা ৰাত্ৰি যাপনৰ ভেলাঘৰ নিৰ্মাণ কৰি আছে। ভোগালীৰ উৰুকা নিশালৈ মাজত মাত্ৰ এটা ৰাতি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি শেষ ৰাতিলৈকে ভেলাঘৰ নিৰ্মাণ। প্ৰতি বছৰৰ দৰে নিকিনি খোৱা গাঁৱৰ যুৱকসকলে এইবাৰো ভেলাঘৰ নিৰ্মাণ কৰিছে যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিয়ে বাৰুকৈয়ে আমনি কৰিছে। গাঁৱৰে দুজন জ্যেষ্ঠ ব্যক্তি হেৰুৱাই যোৱাত উৎসাহ কম যদিও পৰম্পৰা ৰক্ষা কৰিছে যুৱকসকলে। হিম চেঁচা ঠাণ্ডাকো নেওচি ভোগালীৰ উৰুকা ৰাত্ৰি যাপনৰ ভেলাঘৰ নিৰ্মাণ কৰি আছে। কি ক'ব আপোনালোকে ইয়াত ভোগালী বিহুৰ পাকখনত ভেলাঘৰ সাজিছে, কি ক'ব এই মুহূৰ্তত? হয়, জয় জয়তে আমি অসমবাসীক ভোগালী বিহুৰ ওলগ জনালোঁ। আমি নিকিনি খোৱা গাঁৱে পৰম্পৰাগতভাৱে ভোগালী বিহু উদযাপন কৰিয়ে আহিছোঁ। এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই। যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ কাৰণে আমাৰ অকণমান যিমান উৎসাহ উদ্দীপনাই পাতিব লাগিছিলে সিমান হোৱা নাই। পৰম্পৰা ৰক্ষা কৰি তাৰোপৰি আমাৰ গাঁৱৰ হঠাতে দুজন বিশিষ্ট ব্যক্তিৰ পৰলোকপ্ৰাপ্তি ঘটিলে। সেই ক্ষেত্ৰতো অকণমান আমাৰ উদযাপন কৰাৰ ক্ষেত্ৰত অকণমান ম্লান হৈ গৈছে। তথাপিও আমি এই মন্দিৰটি আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে নিৰ্মাণ কৰিছোঁ। ইয়াতে তেখেতক এই বিহুৰ দিনাখনি উৰুকাৰ দিনাখনি শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। এইদৰে আমি এবাৰ পৰম্পৰা ৰক্ষা কৰি ভোগালী বিহু উদযাপন কৰিব লৈছোঁ। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।